মাঘাৰিটাৰ দিবং নামঘৰ ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত। ভাগৱত পাঠ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে নাম প্ৰসংগ কৰা হয়। নাম প্ৰসংগ কাৰ্যসূচীত নামাচাৰ্য হিচাপে উপস্থিত থাকে কেতেটং শংকৰ মাধৱ নামঘৰ নামচাৰ্য বিদ্যাকাচাৰী বাপ আৰু তেখেতৰ সংগীবৃন্দই। ইয়াৰ পিছতেই মূল ভাগৱত পাঠ অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ভাগৱত পাঠ অনুষ্ঠানত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে উলুপ অঞ্চলৰ এগৰাকী ধৰ্মৱান ব্যক্তি তথা ভাগৱত ব্যাখ্যাকাৰ মনমাউত বাপ। দিবং নামঘৰৰ উদ্যোগত অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানটোত মাৰ্ঘেৰিটা মহকুমাৰ নামঘৰসমূহৰ অন্তৰ্গত বিভিন্ন নামঘৰসমূহৰ পৰা ভকত বৈষ্ণৱ তথা আই মাতৃসকলে অংশগ্ৰহণ কৰে। হে প্ৰভু ভগৱান বোলে আমাৰ এই দিবং নামঘৰত আজি 9 জুন তাৰিখে আমাৰ মাৰ্ঘেৰিটাৰ সমূহ নামঘৰৰ সৌজন্যত সহযোগত তেওঁলোকৰ দিহা পৰামৰ্শে এই দিবং নামঘৰত এই ভাগৱত পাঠ অনুষ্ঠান ভাগি আজি আমি অনুষ্ঠিত কৰিছো। আমি ইয়াত আশা কৰিছো আমাৰ বৰবাত্মাৰ লগত আমি যাতে মিলন ঘটাব পাৰো, তাৰ সমন্বয় ঘটাব পাৰো। তেখেতৰ যোগেদি আমি আমাৰ দুখ বেদনাবিলাক বা মনৰ ভাৱৰ আদান প্ৰদান কৰিব পাৰো। এই বিষয়ে লৈ এই আমাৰ দিবঙৰ পুণ্য আমাৰ নামঘৰ মন্দিৰত এখন সমন্বয়ৰ ভগৱানৰ ওচৰত আমি সমন্বয়ৰ হেতু ৰক্ষা কৰিবৰ কাৰণে আমি ভক্তিৰ ভাগ্য ৰক্ষা কৰিবৰ কাৰণে ভকতবৃন্দৰ লগত আমি সমবেত হৈ আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আমাৰ সকলোৰে সুখৰ মংগলৰ কামনাৰে সেৱা হ'ব চৰণত আমি আমাৰ মন প্ৰাণ সমৰ্পিত কৰিছো। আৰু প্ৰভু ভগৱন্তই যাতে আমাৰ সকলো সমস্তকে ভকত বৈষ্ণৱ তথা আই মাতৃসকলক সমস্তকে যে নিৰাপদে ৰক্ষা কৰি ৰাখিব আমি এই প্ৰাৰ্থনা জনাইছো। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানায়ে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। এই মহাভক বৈষ্ণৱ ভক্তসকল ইয়াত আজি আমাৰ 1 নং দিবং নামঘৰ হৈ আজি এদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰা হৈছে। ইয়াতে সমূহ বৈষ্ণৱ ৰাইজৰ হৈ ইয়াত গোটেই দিবঙৰ ৰাইজ একত্ৰিত হৈ আৰু আমাৰ মাৰ্ঘেৰিটা সমষ্টি গোটেই ৰাইজৰ সহযোগত আজি 1 নং মাৰ্ঘেৰিটা নামঘৰত দিবং নামঘৰত আমি এখনি ভাগৱত পাঠ কৰা আছে। ইয়াতে সকলো ৰাইজবৃন্দ একত্ৰিত হৈ কিবা দুখ যদি অমংগল হৈছে সকলোখিনি ক্ষমা কৰি প্ৰভু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। কৃষ্ণ। আজি এদিনীয়াৰ কাৰ্যসূচীৰে দিবং নামঘৰত এভাগী ভাগৱত পাঠ কৰা হৈছে। পুৱা ভাগত আমাৰ নাম প্ৰসংগ হৈ গ'ল আৰু বৰ্তমান আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান চলি আছে। পুৱা ভাগৰ নাম প্ৰসংগৰ কৰে আমাৰ নামাচাৰ্য বিদ্যাকাচাৰীদেৱ আৰু তেখেতৰ সংগীবৃন্দই। আৰু বৰ্তমান আমাৰ যি ভাগৱত ব্যাখ্যা চলি আছে মন মাউতদেৱে এই ভাগৱত ব্যাখ্যা আগবঢ়াইছে আৰু আমি সমূহ ইয়াত বাপ বৈষ্ণৱ আই মাতৃসকল বিভিন্ন প্ৰান্তৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ নামঘৰসমূহৰ বিভিন্ন নামঘৰৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি। আমি সকলোলৈকে দিবং নামঘৰৰ তৰফৰ পৰা আদৰণি জনাইছো, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ এই নামঘৰত আহি সহযোগিতাৰ আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই ভাগৱত পাঠৰ মূল উদ্দেশ্য হৈছে বিশ্বশান্তি, যে আমাৰ সকলোতে শান্তি স্থাপন হওক, অসমখনত শান্তি স্থাপন হওক, মাৰ্ঘেৰিটাত শান্তি স্থাপন হওক, এক সুন্দৰ পৰিৱেশ এক সুস্থ পৰিৱেশ গঢ় লৈ উঠক, তাৰ বাবে এই ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। আৰু উঠি অহা নৱপ্ৰজন্মই যাতে ধৰ্মৰ প্ৰতি আকৃষ্ট হয় তাৰ বাবে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছো। ধন্যবাদ।